নমস্কাৰ মই উৎপল কথা কৈ কৈ হঠাৎ কিয় ৰৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টেলিপ্ৰম্পটাৰ বন্ধ হ'ল নে অন্য কিবা টেলিপ্ৰম্পটাৰে কালি বিশ্বাসঘাতকতা কৰিলে নেকি নৰেন্দ্ৰ মোদীক যাৰ বাবে মৌন হৈ ৰব লগা হ'ল প্ৰধানমন্ত্ৰী দেশৰ বেছিভাগ মানুহে ভাবে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন সুবক্তা তেওঁ কোটো নোচোৱাকৈ বা ভাষণ লিখি নোলোৱাকৈ ৰাজহুৱা সভাত ঘণ্টাৰ পাছত ঘণ্টা কথা কৈ যাব পাৰে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দি থকা অৱস্থাত যে হু আৰু বাওঁফালে ভাষণ লিখি থোৱা দুটা টেলিপ্ৰম্পটাৰ থাকে সেয়া দেশৰ খুব কম সংখ্যক মানুহে জানে অৱশ্যে আজিৰ পৰা 10 বছৰ আগলৈকে ইয়াৰ নামও খুব কম সংখ্যক মানুহেহে শুনিছিল কিন্তু এতিয়া শিশুৰ পৰা ডাঙৰলৈকে সকলোৱে ইয়াৰ নাম জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টেলিপ্ৰম্পটাৰৰ সহযোগতেই ৰাজহুৱা সভাসমূহত ঘণ্টাৰ পাছত ঘণ্টা ভাষণ প্ৰদান কৰি আহিছে বিৰোধীয়ে ইয়াক লৈ প্ৰায় সমালোচনা কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথা ক'ব নোৱাৰে প্ৰধানমন্ত্ৰীয়ে লিখি নললে এটা বাক্যও নোলায় প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা সেয়ে কালি দিনটোত সংঘটিত এক ঘটনাৰ পাছত পুনৰ তেনে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত ব্যাপক ট্ৰল কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক চাওক কালি দিল্লীৰ এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি থাকোতে কি হৈছিল लोकार्पण करके यहाँ आया हूं এনেদৰে ভাষণৰত অৱস্থাত ৰৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সময়খিনিত নৰেন্দ্ৰ মোদীক কিছু নাৰ্ভাছ হোৱা যেন দেখা গৈছিল হ'ব পাৰে যে তাত উপস্থিত থকা জনতাক উৎসাহ প্ৰদান কৰিবলৈ এনেদৰে ভাষণৰ মাজতে ৰৈ গৈছিল নৰেন্দ্ৰ মোদী বা টেলিপ্ৰম্পটাৰ বিকল হৈ পৰাটো কোনো আচৰিত কথা নহয় কিন্তু কথাটো হ'ল টেলিপ্ৰম্পটাৰ অবিহনে নৰেন্দ্ৰ মোদীয়ে কথা ক'ব নোৱাৰে বুলি যি অভিযোগ নৰেন্দ্ৰ মোদীৰ ওপৰত আছে এই ঘটনাৰ পাছত তাক আৰু অধিক জোৰেৰে বিৰোধীয়ে উত্থাপন কৰিবলৈ সুযোগ লাভ কৰিছে বহুতে ইয়াক নৰেন্দ্ৰ মোদীয়ে জনতাক উৎসাহিত কৰিবলৈ এনেদৰে ৰৈ যোৱা বুলি উল্লেখ কৰিছে আৰু বহুতে টেলিপ্ৰম্পটাৰ বন্ধ মোদীৰ ভাষণো বন্ধ বুলি কটাক্ষ কৰিছে এতিয়া টেলিপ্ৰম্পটাৰে নৰেন্দ্ৰ মোদীক বিশ্বাসঘাতকতা কৰিলে নে নাই কৰা সেয়া তাত উপস্থিত থকা লোকেহে ক'ব পাৰিব কিন্তু ইয়াক লৈ নৰেন্দ্ৰ মোদী এতিয়া সন্মুখীন হ'বলগীয়া হৈছে তীব্ৰ কটাক্ষৰ প্ৰাক্তন আইএএছ শশীকান্ত সেন্থিলে উল্লেখ কৰিছে যে টেলিপ্ৰম্পটাৰ ষ্টপ বিশ্বগুৰু চকড ইয়াৰ উপৰিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন কেইবাটাও পুৰণি ভিডিঅ' নৰেন্দ্ৰ মোদীয়ে এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাষণ দি আছে আৰু হঠাৎ বন্ধ হৈ গৈছে টেলিপ্ৰম্পটাৰ তাৰ পাছতে এই অৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ हम भारतीयों का टेम्परामेंट हम भारतीयों का टैलेंट जिस क्लास ऑफ ठीक से सुना रहा এই ভিডিঅ' কিছু পুৰণি আজি টেলিপ্ৰম্পটাৰ প্ৰসংগ অহাৰ লগে লগে এই ভিডিঅ'সমূহো ভাইৰেল হৈ পৰিছে ইয়াৰ লগে লগে মানুহে চৰ্চা কৰিছে আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে জৱাহৰলাল নেহৰুৱে এনেদৰে চাই ভাষণ দিছিল নে বা ৰাহুল গান্ধীৰ প্ৰসংগ উল্লেখ কৰি মানুহে কৈছে যে ৰাহুল গান্ধীয়েতো ইয়াৰ ভৱিষ্যতবাণী আগতেই কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিপ্ৰম্পটাৰ অবিহনে একো ক'ব নোৱাৰে কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে টেলিপ্ৰম্পটাৰৰ সহায়ত বা টেলিপ্ৰম্পটাৰ অবিহনে কথা ক'ব পাৰে নে নোৱাৰে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ব লাগে যে প্ৰধানমন্ত্ৰী কি কৈছে তেওঁ কোৱা কথাবোৰ কেনে ধৰণৰ কোৱা কথাবোৰৰ ভেলু কি বাস্তৱতাৰ ৰূপায়ণ কি ইত্যাদি কথাবোৰৰহে চৰ্চা হোৱা উচিত